বহাগ বিহুৰ দিনাই এখন গাঁও ৰাজ্যৰ ৰাজহুৱা প্ৰতিবাদ চেলাজানবাসী নিৰ্বাচনৰ বৰ্জনৰ হুংকাৰ স্বাধীনতাৰ অমৃতকালৰ উন্নয়নৰ আঁচনি স্পৰ্শ কৰিব নোৱাৰা এইখন গাঁওখনৰ লোকক স্বাধীন দেশৰ নাগৰিক হিচাপে গণ্য নকৰে সাংসদ বিধায়কে অথচ এইখন গাঁৱৰ প্ৰতিগৰাকী নাগৰিকে প্ৰতিটো নিৰ্বাচনতে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে কিন্তু এইবাৰ অলপ ব্যতিক্ৰম কিয়নো ৰঙালীৰ মাদকতাত ৰাজ্যবাসী মতলি হোৱাৰ সময়তে চহাৰ প্ৰাণ গয়াই সাব্যস্ত কৰিলে প্ৰতিবাদ বিধায়ক নৱদলৰ বিৰুদ্ধে ক্ষোভ জৰি ৰাজহুৱা প্ৰতিবাদত নামিল ভুক্তভোগী ৰাইজ ঢকুৱাখানা সমজিলা অন্তৰ্গত কেঁকুৰিৰ চেলাজান কছাৰী গাঁওবাসীয়ে বহাগ বিহুৰ প্ৰথম দিনা চেলা চাৰিকৰীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে সাব্যস্ত কৰে বৃহৎ ৰাজহুৱা প্ৰতিবাদ চেলা চাৰিকৰীয়া নদীৰ পাৰৰ অৱস্থান লৈ মুৰ্দাবাদ ধ্বনিৰে উজ্জ্বল কৰি অসম চৰকাৰ হাই হাই মুখ্যমন্ত্ৰী মুৰ্দাবাদ নৱদলে মুৰ্দাবাদ চেলা চাৰিকৰীয়া নদীৰ ওপৰত এখন পকী দলং দিয়ক চেলাজোৱান গাঁওবাসীৰ জীৱনক লৈ হেতালি নেখেলিবা দি শ্লোগান দি নদীৰ পাৰত উত্তল পৰিৱেশ সৃষ্টি কৰে গাঁওখনৰ বৃদ্ধ যুৱক যুৱতী কিশোৰী মনিহ তিৰোতা সকলোৱে হাতে হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ শ্লোগান দি গাঁওখনৰ ৰাজপথেৰে চেলা চাৰিকৰীয়া নদী অভিমুখে সমতল কৰি সাব্যস্ত কৰে প্ৰতিবাদ ছবিয়ে যিহেতু কথা কয় সেই কথাকে প্ৰম কৰি দিলে চেলা চাৰিকৰীয়া নদীৰ ওপৰত দলংখনে দীৰ্ঘদিনে কৰি অহা ৰাজহুৱা সমস্যাবোৰ যদি তৎকালীনভাৱে সমাধানৰ ব্যৱস্থা নকৰে তেন্তে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও ঐক্যবদ্ধ মত পোষণ কৰে দেখিছে নহয় বহাগ বিহু বহাগৰ এক যি নেকি আমাৰ বহাগৰ ৰঙালী উৎসৱত সকলোৱে ঘৰে ঘৰে বিহু মাৰিব লাগে তাৰ বিনিময়ত আমি আজি প্ৰতিবাদ কৰিব লগা হৈছে কাৰণ এই দলঙত পকী দলং নাই আমাৰ ল'ৰা ছোৱালী যাওঁতে বহুত অসুবিধা হয় আনকিনে লাগি গৰ্ভৱতী মাতৃক নিওঁতে আমাৰ দলঙৰ এই নদীতে কেঁচুৱা জন্ম হোৱাও আমাৰ হেৰি আছে কি বুলি কয় যে আখ্যান আছে আমাৰ প্ৰমাণ আছে দিব পাৰোঁ আমি তেনেকুৱা ঠেলা গাড়ীত গাঁৱৰ পৰা আনি এইডোখৰত থ'বহি লাগে আমাৰ বহুত অসুবিধা হয় ডিমকৈ তেওঁলোকে ইমান দিনে দিয়া নাই আমি আশা বহুত কৰিছিলোঁ বহুত আশা আজি বহুত আশা ফল একদম নাইকিয়া হৈ গৈছে সেইটো কাৰণে তাৰমানে আমি আজি প্ৰতিবাদ কৰিছোঁ এখন দলং লাগে আমাক তাৰ বিনিময়ত আমি ভোট বৰ্জন কৰিম মহিলা সমিতি সমূহ ৰাইজে চেলাজান কছাৰী গাঁৱৰ ৰাইজে তাৰমানে আমি ভোট বৰ্জন কৰিম বুলি প্ৰতিশ্ৰুতি লৈছোঁ আমি আজি মানে বহাগৰ প্ৰথম মানে 1 তাৰিখত আমি আজি ৰাইজে ইয়াত সমবেত হৈছোঁ এইটো কি কাৰণে হৈছোঁ সকলোৱে জানে যে আমাৰ এই চেলা নদীৰ ওপৰত এখন দলং নোহোৱা হেতুকে আমাৰ বহুতো অসুবিধা হয় আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰাত মানে অসুবিধা আৰু চিকিৎসালয় যোৱাৰ মানুহৰ মানে বহুত অসুবিধা আৰু লগতে আমি এই বহাগৰ 1 তাৰিখতে আমি ইয়াতে ল'ৰাৰ মানে ইয়াতে পানীত পৰি মানে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল আৰু মানে মাত্ৰ সেইটো হ'ল পকা দলং নোহোৱাৰ হেতুকে এই ঘটনাখিনি হ'বলগীয়া হৈছে সেইটো কাৰণে হৈছে আৰু ইয়াত এটা আমাৰ মানে ঐতিহ্যমণ্ডিত এটা মানে গৰুখীয়া দৌলমন্দিৰ আছে এই গৰুখীয়া দৌলমন্দিৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানে দৰ্শনাৰ্থী আহে এই দৰ্শনাৰ্থীসকল অহা যোৱা কৰিবৰ কাৰণে আমাৰ এই নদীখনৰ ওপৰত এখন পকী দলং নোহোৱা হেতুকে বহুতো অসুবিধা হয় আৰু যদি এই পকী দলংখন হৈ যায় তেতিয়াহ'লে আমাৰ সেই অসুবিধাৰ পৰা আমি সমস্যাৰ পৰা আমি হাত সাৰিব পাৰিম আৰু লগতে আৰু এটা কথা আমাৰ আটাইতকৈ পৰিতাপৰ কথা যে আমাৰ এখন ইয়াত LP স্কুল আৰু মানে মধ্যইংৰাজী বিদ্যালয় আছে এই বিদ্যালয়সমূহলৈ চৰকাৰৰ তৰফৰ পৰা শিক্ষকসকল মানে ট্ৰেন্সফাৰ দিলেও ইয়ালৈ নাহে ইয়ালৈ অহাত মানে এই ঘাটটোৰ কাৰণে এই দলং অসুবিধা নোহোৱাৰ কাৰণে ইয়াত মাষ্টৰসকল আহিবলৈ টান পায় আৰু সেইকাৰণে আমাৰ এই স্কুলবিলাক মানে উঠি যোৱা এটা সম্ভাৱনা হৈ পৰিছে আৰু সেইকাৰণে আমি চৰকাৰক আমি মুখ্যমন্ত্ৰী মহোদয়ক মানে অনুৰোধ জনাইছোঁ যে এই চেলা চাৰিকৰীয়া নদীৰ ওপৰত এখন পকী দলং কৰি সকলো সমস্যাৰ সমাধান কৰিবলৈ আমি আজি সকলো ৰাইজে ইয়াত প্ৰতিবাদ কৰি আপোনালোকে আমি জনাইছোঁ আৰু যদি মানে ইয়াত পকী দলংখন নহয় আমি বিধায়ক মহোদয়ৰ যোগেদি এই পকী দলংখন যদি মানে ইয়াত কৰা নহয় তেতিয়াহ'লে আমি অহা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম বুলি আমি সকলো ৰাইজে আজি প্ৰতিজ্ঞাবদ্ধ হৈ ইয়াত সমবেত হৈ আমি প্ৰতিজ্ঞাবদ্ধ হৈ মানে প্ৰতিবাদ মানে সাব্যস্ত কৰিছোঁ। নিউজ ডেস্ক ঢকুৱাখানা লাইভ।